3.2 2 নম্বৰ অংককেইটা কৰিব লৈছোঁ। কি কৈছিলে সিহঁতে দুডাল ৰেখা দিছে যে এই ৰেখা দুডালে কাটাকাটি কৰিব নে সমান্তৰাল হ'ব নে মিলি যাব সুধিছিলে। তো এই অংকবিলাক কৰিবৰ কাৰণে আমি কি উলিয়াইছিলোঁ প্ৰথম সমীকৰণটোৰ পৰা A1 B2 B1 আৰু C1 উলিয়াইছিলোঁ। তো প্ৰথম সমীকৰণত A1 কি পাইছা তোমালোকে 5 পাইছা, B1 কি পাবা -4 আৰু আমাৰ C1 ইজুকাল কিমান হ'ব 8 আছে। ঠিক তেনেদৰে দ্বিতীয় সমীকৰণটোৰ পৰা কি উলিয়াবা A2 আছে আমাৰ 7, B2 কিমান আছে 6 আৰু C2 আছে আমাৰ -9। এতিয়া আমি কি কৰিব লাগে A1/A2 কিমান হয় উলিয়াব লাগিব। প্ৰথমতে A1/A2 উলিয়াই লোৱা, মানে 5/7 এইটো কাটাকাটি যায় নেকি চাবা, কাটাকাটি গ'লে কাটাকাটি কৰিবা, কাটাকাটি নাযায় গতিকে থাকক। তাৰপাছত B1/B2 ইয়াতে ওপৰত কি পাবা -4 তলত পাবা 6। এইটো দেখিছোঁ যে দুইটাতে কি হয় 2 দি কাটা যায় আৰু মাইনাছডাল থাকি যাব, 2 দি 4 কাটিলে কি পাবা -4 কাটিলে -6 আৰু 6ক কাটিলে 3 মানে -2/3 পাবা। এতিয়া চাবা C1/C2 কিমান পাই দেখিবা C1/C2। তো C1/C2 কিমান হ'ব, C1ৰ মান কিমান আছিলে আমাৰ 8 আছিলে আৰু C2 আছে আমাৰ -9। এইটো কি নহয় কাটাকাটি নাযায় গতিকে এইটো এনেকৈ থাকিব। এতিয়া তোমালোকে কি চাব লাগিব যে A1/A2 অনুপাতবোৰ চাবা B1/B2 সমান হৈছে নেকি চোৱা। ইয়াত 5/7 পাইছা, ইয়াত -2/3 পাইছা, সমান পোৱা নাই। কি লিখিম আমি নট ইকুৱেল। আৰু আগতে এই সূত্ৰখিনিত দিয়া আছিলে যদিহে A1/A2 নট ইকুৱেল B1/B2 হয় তেতিয়াহ'লে ৰেখাডাল কি হয় এটা বিন্দুত কটাকটি কৰে। গতিকে তোমালোকে লিখি দিলেই হ'ল। গতিকে সমীকৰণযোৰ এটা বিন্দুত কটাকটি কৰিব। এটা বিন্দুত কটাকটি কৰিব, এইটোৱে উত্তৰটো হ'ব। এবাৰ চাই ল'বা অংকটো ভালকৈ পাতি ল'ব পাৰা। এতিয়া 2টোত কি দিছিলে, এইটো আছিলে 2টোত আমাৰ A1 মানে কিমান আছে তোমালোকে দেখিছা যে 9 আছে, B1 মানে কিমান পাইছা 3 আছে আৰু C1 মানে আমাক দিছে 12। পিছৰ সমীকৰণটো চোৱা, তাত কি আছে A2 মানে তোমালোকে 18 পাইছা, B2 মানে কি পাইছা 6 পাইছা আৰু C2 মানে আমাৰ 24। এতিয়া আকৌ আগৰ অংকটোৰ দৰে একেই কৰিবা, A1/A2 উলিয়াই লোৱা ফাৰ্ষ্ট। A1ৰ মান 9 আছিলে, A2ৰ মান 18 আছিলে, বহাই দিলোঁ, কাটাকাটি যাব 9 দি 9ক এবাৰ আৰু 18ক দুবাৰ, মানে কি পালা A1/A2 টো 1/2 পালা। তাৰপিছত B1/B2 উলিওৱা, B1ৰ মান কিমান আছিলে 3 আৰু B2ৰ মান আছিলে 6। এইটোকো 3 দি কাটা যাব ওপৰলৈ, ওপৰত 1 হ'ব, তলত 6ক কেইবা যাব দুবাৰ যাব। তাৰপাছত C1/C2 উলিওৱা, C1ৰ মান কিমান দি আছিলে 12 আৰু আমাৰ C2 মানে 24 দি আছিলে। এইটোকো 12 দি কাটা যায় দুইটাকে ওপৰত তলতে, ওপৰত 12 দি এবাৰ 24ক দুবাৰ। এতিয়া তোমালোকে চোৱা A1/A2 ইজ ইকুৱেল B1/B2 ইজ ইকুৱেল C1/C2, গোটেইকেইটা ইজ ইকুৱেল পালা, সমান পালা। তো গোটেইকেইটা সমান হ'লে কি হয় লিখি দিম, যিহেতু A1/A2 ইজ ইকুৱেল B1/B2 ইজ ইকুৱেল C1/C2। তো গোটেইকেইটা সমান হ'লে কি হয় এই কথাটো লিখি দিলেই হ'ল। এতেকে তো আমি কি লিখি দিলোঁ যে এতেকে ৰেখা দুডাল মিলি যাব। ৰেখা দুডাল মিলি যাব কেতিয়া, যদি এই গোটেইকেইটা অনুপাত সমান হয়। তাৰমানে কেনেকুৱা হ'ব, যদি তোমালোকে এই কাৰ্টীয় সমতলত ৰেখা দুডাল আঁকিলা হয় তেতিয়াহ'লে এডালৰ ওপৰত এডাল বহি যাব, মানে দুইডাল সমান হ'ব, একেই জেগাতে পৰিব। গতিকে ইহঁতৰ কি থাকিব পাৰে প্ৰত্যেকটো বিন্দুতে কাটাকাটি কৰিছে, গতিকে এনেকুৱা সমীকৰণবিলাক এনেকুৱা দেখা পালে তোমালোকে গম পাবা যদি মিলি যায় তেতিয়াহ'লে ইহঁতৰ কি থাকে অসংখ্য সমাধান থাকে। তো এই অংকটো এবাৰ ভালকৈ চাই লোৱা।